আজি ইয়াত ২ নং ইটাখোলা LP স্কুল আৰু এইখন হ'ল ইন্দিৰা গান্ধী মধ্য ইংৰাজী আদৰ্শ বিদ্যালয়। যে দুইখন বিদ্যালয়তে আমি গৃহৰ আধাৰশিলা স্থাপন কৰিলোঁ। গতিকে ইয়াত 2টা ক্লাছৰুম, তাত এটা ক্লাছৰুম, এডিশ্যনেল ক্লাছৰুম যিটো আমাৰ নিউ এডুকেশ্যন পলিচি মতে যিখিনি আন্তঃগাঁথনি কাম চলি আছে তাৰে পৰিপ্ৰেক্ষিতত আচলতে এইখিনি পাবলৈ আমি সক্ষম হৈছোঁ। যে বৰ্তমান চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজ্য চৰকাৰ যে আমাৰ শৈক্ষিক পৰিৱেশ উন্নত কৰিবৰ কাৰণে যিবিলাক পদক্ষেপ গ্ৰহণ কৰিছে তাৰে এটা নিদৰ্শন হৈছে এই বিদ্যালয় গৃহ নিৰ্মাণ। গতিকে মই ইয়াত সকলোৰে সহযোগিতাত আনকি প্ৰাক্তন শিক্ষকসকলেও সহযোগিতা আগবঢ়াইছে। গতিকে সুন্দৰ গৃহ হৈ উঠক সোনকালে এই আশা কৰি আৰু মই ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ, তেওঁলোকে যাতে নিজকে সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে। ইয়াত আছে 10,16,000 আৰু 400 আৰু তাত আছে 2 নং ইটাখোলাত 15,24,000। আজি ইয়াত 2 নং ইটাখোলা LP স্কুল আৰু এইখন হ'ল ইন্দিৰা গান্ধী মধ্য ইংৰাজী আদৰ্শ বিদ্যালয়। যে দুইখন বিদ্যালয়তে আমি গৃহৰ আধাৰশিলা স্থাপন কৰিলোঁ। গতিকে ইয়াত 2টা ক্লাছৰুম, তাত এটা ক্লাছৰুম, এডিশ্যনেল ক্লাছৰুম যিটো আমাৰ নিউ এডুকেশ্যন পলিচি মতে যিখিনি আন্তঃগাঁথনি কাম চলি আছে তাৰে পৰিপ্ৰেক্ষিতত আচলতে এইখিনি পাবলৈ আমি সক্ষম হৈছোঁ। যে বৰ্তমান চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজ্য চৰকাৰ যে আমাৰ শৈক্ষিক পৰিৱেশ উন্নত কৰিবৰ কাৰণে যিবিলাক পদক্ষেপ গ্ৰহণ কৰিছে তাৰে এটা নিদৰ্শন হৈছে এই বিদ্যালয় গৃহ নিৰ্মাণ। গতিকে মই ইয়াত সকলোৰে সহযোগিতাত আনকি প্ৰাক্তন শিক্ষকসকলেও সহযোগিতা আগবঢ়াইছে। গতিকে সুন্দৰ গৃহ হৈ উঠক সোনকালে এই আশা কৰি আৰু মই ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ, তেওঁলোকে যাতে নিজকে সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে। ইয়াত আছে 10,16,000 আৰু 400 আৰু তাত আছে 2 নং ইটাখোলাত 15,24,000। আজি ইয়াত 2 নং ইটাখোলা LP স্কুল আৰু এইখন হ'ল ইন্দিৰা গান্ধী মধ্য ইংৰাজী আদৰ্শ বিদ্যালয়। যে দুইখন বিদ্যালয়তে আমি গৃহৰ আধাৰশিলা স্থাপন কৰিলোঁ। গতিকে ইয়াত 2টা ক্লাছৰুম, তাত এটা ক্লাছৰুম, এডিশ্যনেল ক্লাছৰুম যিটো আমাৰ নিউ এডুকেশ্যন পলিচি মতে যিখিনি আন্তঃগাঁথনি কাম চলি আছে তাৰে পৰিপ্ৰেক্ষিতত আচলতে এইখিনি পাবলৈ আমি সক্ষম হৈছোঁ। যে বৰ্তমান চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজ্য চৰকাৰ যে আমাৰ শৈক্ষিক পৰিৱেশ উন্নত কৰিবৰ কাৰণে যিবিলাক পদক্ষেপ গ্ৰহণ কৰিছে তাৰে এটা নিদৰ্শন হৈছে এই বিদ্যালয় গৃহ নিৰ্মাণ। গতিকে মই ইয়াত সকলোৰে সহযোগিতাত আনকি প্ৰাক্তন শিক্ষকসকলেও সহযোগিতা আগবঢ়াইছে। গতিকে সুন্দৰ গৃহ হৈ উঠক সোনকালে এই আশা কৰি আৰু মই ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ, তেওঁলোকে যাতে নিজকে সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে। ইয়াত আছে 10,16,000 আৰু 400 আৰু তাত আছে 2 নং ইটাখোলাত 15,24,000।